গতিকে যে তই যে কলি তোৰ ভাগৰ সৰু কিন্তু নহয় তোৰতকৈ বেছি তোৰ মাৰ ভাগৰ সৰু আৰু তোৰ গীতাটো দেখা পাই লাগিছে এটা শুব পৰা গাৰু বলুন আজি কথা পাতিম সানা আৰু সাগৰ যাৰ ভাগৰ দুজনী আছে মাল তাৰ নালাগে ভাগৰ তেনে দেৰি কৰিবলৈ আজি ভিডিঅ' আৰম্ভণি কৰোঁ अभी मजा आएगा ना भिड़ो मार साले का खोपड़ी तोड़ साले का সাইজ বা ছোটে গড়বড় বাটে সিনা তই যে দুইজনী মিলি পেলাই সাগৰ লগত যে কৰি আছ বাপচলি গিৰি হসা কথা কবি কোনে কিমান বাৰ হুপিলি মানে সাগৰৰ ভাগৰ বান্দৰ বিৰিটো বলগল এয়া হৈছে এক মালি দো ফুল কিন্তু আমাৰটো হোৱা নাই ফুল এয়া হৈছে মাক আৰু জীয়েকৰ লীলা তেনে সাগৰ প্ৰথমতে কাক কৰিবা ঢিলা হসা কথাটো কবা बहुत अच्छा लगेगा लाइक कुल्फी रसमलाई पिस्ता बर्फी सर्दियां विच गर्मी মানে এটা হিমা থাকে তইতো সাগৰৰ লগত হিলালি এবাৰ কিন্তু তোৰ মাৰকৰ লগত মিলালি टपा टप लग दी जद भी तू मेरे राह विचों चल दी अब विच मेरे कोलों लंघ दी বলগল মই যে কওঁ মাক চাই জীয়েক হয় সেয়া কিন্তু সঁচা কথা আজি আপোনালোকে প্ৰমাণ পালে সানা যেতিয়া এনেকুৱা তাইৰ মাক কেনেকুৱা আৰু আজি আপোনালোকক দেখুৱালোঁ তেনে বাকী ক্লিপখিনি চব ভিডিঅ' হ'ব ধামাকা ভিডিঅ' একেলগে চাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো ঠুকি দিব তবলক বাকী বাপচদিখিনি আৰম্ভণি কৰোঁ चलो भाई देखो अब मैं क्या करता हूँ মানে বুজা গ'ল ঘৰৰ মাল ঘৰতে খাব মানে বেলেগক খাব নিদিয়ে মই কিন্তু ডাঙৰ কনফিউজ এটাত পৰি গৈছোঁ কাৰণ আগতে মানুহে যেতিয়া বেলেগৰ মাইকীক লৈ আহে সেইটোক কয় কি কলগেটত ব্ৰাছ ফ্ৰী কিন্তু এতিয়া উল্টা হৈছে এতিয়া দেখিছোঁ জীয়েকৰ লগত মাকক ফ্ৰী যেনে সানা মাকৰ কথা কৈছোঁ মই বলগল যি নহওক সাগৰক কিন্তু মানিব লাগিব কাৰণ দো ফুল এক মালি সাগৰ তোৰ নালাগে না ভাগৰ মানে জীয়েকটোতো আছে লগতে মাককো বুজিলে বলগল প্ৰকৃততে সাগৰ হয় কাৰ সানা নে সানা মাকৰ ভাগৰ মোক কিন্তু ধৰিব পৰা নাই আপোনালোকে যদি গম পায় মোক কমেণ্ট কৰি জনাব बहुत अच्छा लगेगा वाह दीदी বলগল ভুলটো কিন্তু সাগৰ নহয় কাৰণ আজিকালি ফিট পালে মানুহে আলকাটৰাও খায় আজি যেতিয়া সিহঁতি চান্সটো দিছে সেইটো ডান্সটো মাৰিবই पागल है বলগল সানাক বহুতে চিনি পায় কাৰণ কিছুদিন আগত যোৰহাটত এখন হোটেল খুলিছিল আৰু প্ৰায় ভাইৰেল হৈ আছিলে সানা আৰু ইহঁতি যেতিয়া মানে বেছি মানুহৰ ওপৰত যেতিয়া গ'ল উঠি আৰু মানে এতিয়া বৰ্তমান দি আছে মানুহৰ ওপৰত মুঠি কাৰণ ইহঁতক দেখা পায় মানে এতিয়া নতুন উঠি অহা প্ৰজন্মখিনি এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিব আৰু সেইবাবে অকণমান সতৰ্ক হ'ব লাগে সাৱধান হ'ব লাগে যাতে এনেকুৱা ভিডিঅ'বিলাক নাচায় আৰু যিমান পাৰে আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো কৰিবলৈ সানা পায় আৰু সানা পোৱাৰ পিছত গম পায় অনুভৱ কৰে যে তাই কি ভিডিঅ' বনাই আছে কি ড্ৰেছ পিন্ধি আছে আৰু যদি ভাল লাগিছিল লাইক যদি কাৰণে লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিছিল আৰু আজিলৈ এৰিছোঁ জয় অসম কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব